যে জয়ন্ত মহিলাৰী আমাৰ কাৰণে এটা ফ্যাক্টৰি নহয় ইউপিএফএল এটা ফ্যাক্টৰি নহয় আপোনাৰ ইউপিএফএল কোনেও ভোট নিদিয়ে বৰৰ আজি আপনি বড়ো গাঁৱত সোমাই পেলাই সুধক 100 জনকে সুধক 70 to 75% মানুহে ক'ব আমি এইবাৰ সেক্টৰৰ ভোট নিদিওঁ আমি নাংগুলত দিম মহিলাৰী সরকার আকো 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 এবার হাগ্রামা মহিলাৰী সরকার যিসকলক জামাত না এই সংগঠনত লৈ গৈ ইউপিপিএল আৰু বিজেপিয়ে নিজৰ স্বাৰ্থৰ কাৰণে ব্যৱহাৰ কৰিছিল আজি মুছলমান ভাইসকলে বুজে বা সিহঁতে জানে যে মুছলমানসকলৰ এগেইনষ্টত ইউপিপিএল আৰু বিজেপি কি কৰি আছে ইয়াৰ কাৰণে হেতু উপলব্ধি কৰি পেলাই তেখেতসকলে এই সংগঠন এৰি পেলাই আমাৰ বিপিএফ দলত যোগদান কৰিছে এজন দুজন নহয় তেখেতসকলৰ লগত হাজাৰ হাজাৰ ৰাইজে যিসকলে ইউপিপিএললৈ গৈছিল ঘূৰি আহি বিপিএফত যোগদান কৰিছে মানে মুছলমান বা মাইনৰিটি কমিউনিটিয়ে আজি কোন ভাল কোনটো দল ভাল কোনটো দল বেয়া হেতু বুজিব পাৰিছে কোন নেতাৰ দ্বাৰা জাতীয় সমস্যা সমাধান হ'ব জাতি সুৰক্ষিত হ'ব জাতিৰ ভাষা সংস্কৃতি জাই ৰখাৰ ক্ষেত্ৰত ৰাস্তা পাব হেতু তেখেতসকলে বুজি পেলাই বিপিএফ দলত যোগদান কৰিছে এই নিৰ্বাচনত আমাৰ জিকাটো নিশ্চিত ময়ে কেণ্ডিডেট হয় সিদিনা হাগ্ৰামা মহিলাৰী বিপিএফ দলৰ সভাপতি হৈ হেতু ডিক্লেয়াৰ কৰিছে আৰু আজি আমি বিপিএফ দলৰ সকলো নেতা কৰ্মী সকলোৱে গাঁৱে ভূঞে ঘূৰি ফুৰিছোঁ মুছলমান গাঁও ৰাজবংশী গাঁও বড়ো গাঁও আদিবাসী গাঁও নেপালী গাঁও চত্ৰধৰ গাঁও গাৰো ৰাভা গাঁও অসমীয়া গাঁও সব গাঁৱতে আমি গৈ পেলাই কথা পাতিছোঁ সবে বিপিএফ দলক সমৰ্থন কৰিবৰ কাৰণে আগুৱাই আহিছে ইলেকশ্যনৰ দিনখনকে ৰখি আছে নিৰ্বাচন ইস্যু হেতুই হয় আমাৰ যে বিটিসি অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰিব লাগে আমাৰ তিনিটা উদ্দেশ্য হসা হসিকে শান্তি প্ৰতিষ্ঠা কৰিব লাগে প্ৰত্যেক জাতি গোষ্ঠী ধৰ্মাৱলম্বী ৰাজনৈতিকভাৱে একত্ৰিত কৰিব লাগে আৰু একত্ৰিত কৰাৰ পিছত প্ৰত্যেক জাতি গোষ্ঠীৰ জাতীয় সমস্যা বিটিসিৰ সমস্যা আমি সমাধান কৰিব লাগিব অঞ্চলৰ উন্নয়ন কৰিব লাগিব আপুনি চাওক বহু পৰিয়ালক তেখেতসকলে এভিকশ্যন নোটিছ দিছে সেই পৰিয়ালত বিশেষ মানে বয়সীয়াল ব্যক্তিসকলে বহুত চিন্তাত পৰিছে সৰু সৰু বাচ্চা আছে তেখেতসকলক লৈ পেলাই ক'ত যাব তেনেকুৱা চিন্তা তেনেকুৱা টেনশ্যনত ভুগি আছে আৰু সেইদিনা তেখেতক ঘৰত মাতিছিলে কোনোবা অফিচাৰে মাতিছিলে সেইটো আমি গম পাইছোঁ তাতে আহোঁতে অফিচাৰ বা কি ক'ল বা তাত বা কি কেনেকুৱা পৰিস্থিতি হ'ল সেই মানুহজনৰ অসুস্থ হৈ গ'ল আৰু অসুস্থ হৈ ঠাইতে অসুস্থ হৈ গ'ল হস্পিটালত লৈ যাওঁতে বাটতে তেখেতৰ মৃত্যু হ'ল গতিকে সেইটো খুব দুখজনক কথা আনফৰ্চুনেট মানুহসকলে ভয়তে টেনশ্যনতে তেনেকুৱা জীৱন পৰ্যন্ত মানে লছ কৰি ল'ব লগা হৈছে গতিকে তেনেকুৱা এভিকশ্যন কৰা কাক বা খেদিব মানে চিন্তা কৰা বা সিদ্ধান্ত লোৱা তেনেকুৱা চৰকাৰক আমাক নালাগে বিপিএফ দল হাগ্ৰামা মহিলাৰী আমি কৈ আছোঁ যে বিটিসিত 2003 চনৰ 10 তাৰিখ ফেব্ৰুৱাৰীলৈকে যিসকলে বিটিসিত আছে তেখেতসকলে বিটিসি বাকী বিটিসিৰ নাগৰিক আৰু আমাৰ চৰকাৰ অহাৰ পিছত আমি জুৰিপ কৰিম যিসকলে য'ত আছে এই মাটিটো আমি তেখেতসকলৰ নামত নামজাৰি কৰি দিয়াৰ ব্যৱস্থাটো আমি কৰিম সবে কয় ময়ো কৈ আছোঁ যে জয়ন্ত মহিলাৰী আমাৰ কাৰণে এটা ফ্যাক্টৰি নহয় ইউপিএফএল এটা ফ্যাক্টৰি নহয় আপোনাৰ ৰিপৰ্টাৰ ভাই আপোনালোকে আমাতকৈ আৰু বেছি জানে গাঁৱে ভূঞে সোমাই পেলাই কোনে কি কৈ আছে ইউপিএফএলক কোনেও ভোট নিদিয়ে বড়োৰ আজি
আপুনি বড়ো গাঁৱত সোমাই পেলাই সোধক 100 জনকে সোধক 70 to 75% মানুহে ক'ব আমি এইবাৰ ট্ৰেক্টৰৰ ভোট নিদিওঁ আমি নাঙলত দিম সেই কথাটো কয় গতিকে বড়োৰ 70 to 75% BPF দলে পাই আছে বাকী জনগোষ্ঠী UPPL ভোট নিদিয়ে মুছলিমে নিদিয়ে আদিবাসী নিদিয়ে গোৰ্খাই নিদিয়ে ৰাজবংশী নিদিয়ে সূত্ৰধৰে নিদিয়ে হিন্দীবাসী নিদিয়ে গাৰো ৰাভাই নিদিয়ে আমাৰ অসমীয়া ভাইসকলে নিদিয়ে বঙালীয়ে নিদিয়ে চৰণীয়াসকলে নিদিয়ে মদাহীসকলে নিদিয়ে তেতিয়া কোনে দিব তেখেতসকলক আৰু কিমান ভোট পাব তাতে আপুনি এছেছ কৰিব পাৰে